মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বহাগ বিহুৰ ৰিলেটেড কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যনটো আছিল ঢোলৰ মাৰিডালৰ আন এটা নাম কি? ঢোলৰ যিডাল মাৰি থাকে সেই মাৰিডালৰ আন এটা নাম হৈছে মাহিতা। কুৱেশ্যন নম্বৰ 2, বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল বা কোনজন স্বৰ্গদেৱে দিছিল? উত্তৰটো হৈছে বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা স্বৰ্গদেউ ৰুদ্ৰসিংহই দিছিল। 3 নম্বৰ প্ৰশ্ন, ঢোলক অসমীয়া লোকে কি বাদ্য বুলি গণ্য কৰে? উত্তৰটো হৈছে ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি গণ্য কৰে। 4 নম্বৰ প্ৰশ্ন, ডেকাসকলে বজোৱা গগনাবিধৰ নাম কি? উত্তৰটো হৈছে ডেকাসকলে বজোৱা গগনাবিধৰ নাম হৈছে ৰামধন গগনা। 5 নম্বৰ প্ৰশ্ন, বিহুত ব্যৱহাৰ হোৱা জাপিটো কোন দেশত জন্ম হৈছিল? উত্তৰটো হৈছে বিহুত ব্যৱহাৰ হোৱা জাপিটো চীন দেশত জন্ম হৈছিলে। 6 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। প্ৰশ্নটো আছিল মানুহ বিহুৰ দিনাখনক নামনি অসমত কি নামেৰে জনা যায়? উত্তৰটো হৈছে মানুহ বিহুৰ দিনাখনক নামনি অসমত বৰ দুমাহী নামেৰে জনা যায়। 7 নম্বৰ প্ৰশ্নটো ঢোলৰ বৰতি কেইডাল? উত্তৰটো হৈছে ঢোলৰ বৰতি এডাল। 8 নম্বৰ প্ৰশ্ন, বিহু সন্মিলন প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হৈছিল? উত্তৰটো হৈছে বিহু সন্মিলন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ লতাশিলত আয়োজন কৰা হৈছিল। এই কুৱেশ্যনত কিছু ডাউট আছে, যদিহে ভুল হোৱা বুলি ভাবা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 9, কি শব্দৰ অনুকৰণত ঢোল সৃষ্টি কৰা হৈছিল? উত্তৰটো হৈছে মেঘৰ গাজনিৰ অনুকৰণত ঢোল সৃষ্টি কৰা হৈছিলে। 10 নম্বৰ প্ৰশ্ন, মুকলি বিহুৰ প্ৰথম বাদ্য কি? উত্তৰটো হৈছে মুকলি বিহুৰ প্ৰথম বাদ্য হৈছে হাত চাপৰি। 11 নম্বৰ প্ৰশ্ন, ঢোল বনোৱা মানুহজনক কি বুলি কোৱা হয়? উত্তৰটো হৈছে ঢোল বনোৱা মানুহজনক মুচিয়াল বুলি কোৱা হয়। 12 নম্বৰ প্ৰশ্ন, গগনা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হৈছে গগনা 2 প্ৰকাৰৰ, সেয়া হৈছে লাহৰী বা ৰূপহী গগনা আৰু ৰামধন গগনা। 13 নম্বৰ প্ৰশ্ন, ঢোলৰ মাৰিডালত হাতেৰে ধৰা অংশটোৰ নাম কি? উত্তৰটো হৈছে ঢোলৰ মাৰিডালত হাতেৰে ধৰা অংশটোৰ নাম হৈছে মুঠি। 14 নম্বৰ প্ৰশ্ন, পেঁপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি? পেঁপাৰ যিটো অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম হৈছে চুপহী। 15 নম্বৰ প্ৰশ্ন, ঢোলৰ মাহিতাৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি? উত্তৰটো হৈছে ঢোলৰ মাহিতাৰে বজোৱা ঢোলৰ অংশটোৰ নাম হৈছে কোবনী। 16 নম্বৰ প্ৰশ্ন, সুতুলি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হৈছে সুতুলি 3 প্ৰকাৰৰ, সেয়া হৈছে বিহুৱতী সুতুলি, পক্ষী সুতুলি আৰু পিঠা সুতুলি। 17 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। প্ৰশ্নটো আছিলে বাওঁ হাতেৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি? বাওঁ হাতেৰে বজোৱা ঢোলৰ অংশটোৰ নাম হৈছে তালি। 18 নম্বৰ প্ৰশ্ন, অসমীয়া বিহু নৃত্যক ৰাজহুৱা মঞ্চত প্ৰথমে কোনে অৱতীৰ্ণ কৰাইছিল? উত্তৰটো হৈছে অসমীয়া বিহু নৃত্যক ৰাজহুৱা মঞ্চত প্ৰথমে অৱতীৰ্ণ কৰাইছিল ৰাধা গোবিন্দ বৰুৱাদেৱে। 19 নম্বৰ প্ৰশ্ন, ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰৰ নাম কি? উত্তৰটো হৈছে ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰৰ নাম হৈছে বৰতী। 20 নম্বৰ প্ৰশ্ন, ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোৰ নাম কি? ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোৰ নাম হৈছে বাইখু। 21 নম্বৰ প্ৰশ্ন, ঢোলটো কান্ধত ওলোমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? ঢোলটো কান্ধত ওলোমাই ল'বলৈ ব্যৱহাৰ কৰা যিডাল ৰছী আছে সেই ৰছীডালক কণাজিৰি বুলি কোৱা হয়। 22 নম্বৰ প্ৰশ্ন, বড়ো ভাষাত বাঁহীটোক কি বুলি কোৱা হয়? উত্তৰটো হৈছে বড়ো ভাষাত বাঁহীটোক চিফুং বুলি কোৱা হয়। 23 নম্বৰ প্ৰশ্ন, গামোচাত তোলা ফুলবোৰত সাধাৰণতে ৰঙা ৰং কিয় দিয়া হয়? আমি সাধাৰণতে গামোচাত তোলা ফুলবোৰত ৰঙা ৰং দিয়া দেখিবলৈ পাওঁ,
ইয়াৰ কাৰণটো হৈছে জনবিশ্বাস মতে ৰঙা ৰংটো উৰ্বৰতাৰ প্ৰতীক, সেয়েহে গামোচাত সাধাৰণতে ফুল তোলাৰ বাবে ৰঙা ৰং নিৰ্বাচন কৰা হয়। এনেকুৱা ধৰণৰ যদি কিবা কুৱেশ্যন তোমালোকৰ সুধিবলগীয়া থাকে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি সুধিব পাৰিবা, মই আনচাৰটো দিবলৈ চেষ্টা কৰিম। 24 নম্বৰ প্ৰশ্ন, বিহুত বজোৱা টকাটো প্ৰথমে কোনটো সম্প্ৰদায়ে ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে বিহুত বজোৱা টকাটো প্ৰথমে সোণোৱাল কছাৰী সম্প্ৰদায়ে ব্যৱহাৰ কৰিছিলে। 25 নম্বৰ প্ৰশ্ন, বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? উত্তৰটো হৈছে বহাগ বিহুৱে অসমীয়া নৱবৰ্ষৰ আগমনৰ সূচনা কৰে। 26 নম্বৰ প্ৰশ্ন, মিচিংসকলে গগনাক কি বুলি কয়? উত্তৰটো হৈছে মিচিংসকলে গগনাক গুংগাং বুলি কয়। 27 নম্বৰ প্ৰশ্ন, মহৰ শিঙৰ পেপাৰৰ বাবে সাধাৰণতে কেনেকুৱা মহৰ পৰা লোৱা হয়? উত্তৰটো হৈছে মহৰ শিঙৰ পেপাৰৰ বাবে সাধাৰণতে গেয়া মহৰ পৰা লোৱা হয়। 28 নম্বৰ প্ৰশ্ন, বিহুৱাসকলে বিহু মাৰোঁতে পৰিধান কৰা চোলাটোৰ নাম কি? উত্তৰটো হৈছে বিহুৱাসকলে বিহু মাৰোঁতে পৰিধান কৰা চোলাটোৰ নাম হৈছে চাপকন। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো, সুতুলিত কেইটা বিন্ধা থাকে? অপশ্যনসমূহ আছিলে অপশ্যন এ 1টা, অপশ্যন বি 2টা, অপশ্যন চি 3টা আৰু অপশ্যন ডিত দিছিলে 4টা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাবা। যদি ভুল হয় কমেণ্ট বক্সতে মই শুদ্ধ উত্তৰটো দি দিম। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।